নমস্কাৰ আমি ডিসকাশন কৰি আছো ক্ৰেক এপিএসসি প্ৰিলিমছ উইথ পিইউকিউ অৰ্থাৎ আমি প্ৰিভিয়াছ ইয়াৰ যিখিনি ইউপিএসসিৰ কোৱেশ্চন আছিল সেই কোৱেশ্চনখিনি ডিসকাশন কৰি আছো যোনটো আমাৰ আহিবলগীয়া এপিএসসি প্ৰিলিমিনাৰী এক্সামিনেশ্যনত বিশেষভাৱে সহায় কৰিব আপোনালোকে স্মাৰ্ট ষ্টাডি কৰিব লাগিব এই যদি পৰীক্ষাটো ক্ৰেক কৰিবলৈ হয় আৰু ক্ৰেক কৰিবলৈ সবতকৈ ভাল সোৰ্সটো আপোনালোকৰ যোনখিনি বুকছ হয় সেইখিনি কৰিব লাগিব লগতে আপোনালোকে পিইউকিউ কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিব লাগিব যেটো আপোনালোকক এই পৰীক্ষাটো ক্ৰেক কৰাত সহায় কৰিব আৰু আমি আজি আলোচনা কৰি আছো জিওগ্ৰাফিৰ এটা বেসিক পাৰ্ট ক্লাইমেটলজি আমি এটা বেয়াৰ মিনিমাম আমি পিইউকিউ কৰি যাব লাগিব যেটো আমাক পৰীক্ষাটোত ক্লিয়াৰ কৰাত সহায় কৰিব গতিকে আৰম্ভ কৰো আজি জিওগ্ৰাফি ক্লাইমেটলজি আলোচনা কৰিম ঠিক আছে তো প্ৰথমতে যদি চাও কনসিডাৰ অফ দা স্টেটমেন্টস আপোনালোকে স্টেটমেন্ট গিটা পঢ়ি ল'ব পাৰিব নিজে ঠিক আছে ইয়াত দুটা স্টেটমেন্ট দিছে প্ৰথমটোত কৈছে যে হাই ক্লাউডছ প্ৰাইমাৰিলি ৰিফ্লেক্টস solar radiation and cool the surface of the earth to ki kaise high clouds se primarily reflect kore kaise solar radiation compass jonto sun pora amar insolation ahe solar radiation ahe eto ki kore boli kaise e high clouds kini e high clouds jun kin thake ekine ki boli kore kaise solar radiation high clouds se reflect kori pathai boli kaise jonto শুদ্ধ নহয় কোনে কৰে লো ক্লাউডছে কৰে ঠিক আছে তলত থকা ক্লাউডছ খিনি কৰে লো ক্লাউডছে কৰে তো নেক্সট কৈছে লো ক্লাউডছ হেভ হাই এবজৰ্পচন অফ দা ইনফ্ৰাৰেড ৰেডিয়েচন যোনটো এই তলৰ খিনি এই যোনখিনি ইনফ্ৰাৰেড ৰেজ আহে হা যোনটো মানে নট ভিজিবল টু হিউমেন আই ঠিক আছে তো ইনফ্ৰাৰেড ৰেডিয়েচন এটো এবজৰ্ব কৰাৰ কৈছে এটো শুদ্ধ নহয় মানে গতিকে বথ neither 1 and 2 is মানে কারেক্ট ঠিক আছে এটো যেটো কারেক্ট বুলি কৈছিলে গতিকে এই দুটা অপচনে স্টেটমেন্টে ভুল তো নেক্সট যদি আমি চাও তেতিয়া হলে কৈছে যে ইন দা ট্ৰপিক্যাল জোন দা ওয়েস্টার্ন সেকশন অফ দা ওশেন ওয়ার্মার দেন দা ইস্টার্ন সেকশন ওইং দা ইনফ্লুয়েন্স অফ দা ট্রেড উইন্ডস ইয়াত কি বুলি কৈছে যে যোনটো আমাৰ ট্রেড উইন্ডছৰ গম পাইছে আপোনালোকে এখন যদি পৃথিৱীত এটা ট্রেড উইন্ড এটো এৰিয়াত পৰে ইকুৱেটৰিয়েল ৰিজনটোত বহে ট্রেড উইন্ডছ কেনেকৈ যায় ইফালৰ পৰা যায় ইষ্টাৰ পৰা ওয়েষ্টলৈ যায় এই ট্ৰেড উইন্ডছৰ বাবে যোনটো আমাৰ ইষ্টাৰ্ণ সেকশনটো হয় যোনটো ওয়েষ্টাৰ্ণ সেকশনটো এখন যদি আমাৰ যদি ওশেন হয় ধৰি লওক এই ওয়েষ্ট সাইডটো ঠিক আছে এই ওয়েষ্ট সাইডটো বেছি গৰম বুলি কৈছে এই সাইডটো গৰম বুলি কয় আৰু এই সাইডটো মানে তুলনামূলকভাৱে ঠাণ্ডা আৰু কম গৰম ঠিক আছে ইয়াৰ কাৰণে হয় ট্ৰেড উইন্ডছৰ কাৰণে হয় বুলি কৈছে যোনটো স্টেটমেন্টটো কারেক্ট হয় ঠিক আছে তো নেক্সট যদি চাও আমি ইন দা টেম্পারেট জোন ওয়েস্টার্লিস মেক দা ইস্টার্ন সেকশন অফ দা ওশেনস ওয়ার্মার দেন দা ওয়েস্টার্ন সেকশন এই অপশনটো আমাৰ শুদ্ধ হয় কাৰণ ওয়েস্টার্লিস কেনেকৈ যায় ওয়েস্টার্লিস লেফটৰ পৰা মানে ওয়েষ্টৰ পৰা ইষ্টলৈ যায় আৰু ওয়েষ্টৰ পৰা ইষ্টলৈ যেতিয়া যায় এই গৰম বস্তুখিনি মানে এই ওশেনখনৰ গৰম হাৱাখিনি মানে এই সাইডে লৈ যায় মানে ইষ্ট সাইডে লৈ যায় তো কি হয় এই ওয়েষ্ট সাইডটো ঠাণ্ডা হৈ থাকে কোল হৈ থাকে এই ওয়েষ্ট সাইডটো ইষ্ট সাইডটো গৰম হৈ যায় মানে ঠিক আছে হট হৈ যায় তো এইটো অপচনো শুদ্ধ গতিকে both 1 and 2 is correct নেক্সট কি কৈছে নেক্সট কৈছে যে জেট ষ্ট্ৰীমছ অকাৰ ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অনলি হয় জানো জেট ষ্ট্ৰীম মানে গম পাইছে যোনটো আমাৰ ওপৰত এটা বেল্ট আছে আমাৰ ষ্ট্ৰীমৰ এটা বেল্ট আছে তাত কি বুলি কৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত অকল বয় বুলি কৈছে জেট ষ্ট্ৰীমটো যোনটো শুদ্ধ নহয় মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অকল বয় বুলি কৈছে যোনটো শুদ্ধ নহয় এটো জেট ষ্ট্ৰীম এজ ৱেল এজ সাউদাৰ্ণ হেমিস্ফিয়াৰটো বয় ঠিক আছে নেক্সট কৈছে এটো হৈ গ'লে অপচন এ গ'ল অপচন ডি এলিমিনেট হৈ গ'ল তো কৈছে অপচন নাম্বাৰ 2 অনলি সাম সাইক্লোনছ ডেভেলপ এণ্ড আই ঠিক আছে এটো শুদ্ধ সাইক্লোন যেতিয়া এনেকে সৰি সাইক্লোন যেতিয়া ফৰ্ম হয় ঠিক আছে সাইক্লোন যেতিয়া ফৰ্ম হয় এই সাইক্লোনৰ মাজত এটা মানে আই এটা ডেভেলপ হয় এই আইটো মানে সব সাইক্লোনত ডেভেলপ নহয় কিছুমান সাইক্লোনতহে ডেভেলপ হয় ঠিক আছে গতিকে এটো শুদ্ধ নহয় মানে যোনটো এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোন আছে যোনটো এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোন আছে তাত মানে মানে আই ডেভেলপ নহব পাৰে ঠিক আছে গতিকে এটো শুদ্ধ হৈ যোৱাৰ লগে বাকি আমি চাব লাগিব তিনটো কি হৈছে the temperature inside
the eye of a cyclone is nearly 10 degree যোনটো টেম্পাৰেচাৰ আই টু টেম্পাৰেচাৰ 10 ডিগ্ৰী বুলি কৈছে 10 ডিগ্ৰী চেলচিয়াছ বুলি কৈছে শুদ্ধ নহয় এইটো আচলতে 10 ডিগ্ৰী ফাৰেনহাইটে হয় আৰু যদি চেলচিয়াছ বুলি ক'ব যায় তেনেহ'লে 5.5 ডিগ্ৰী ওচৰা ওচৰি থাকে গতিকে এইটো শুদ্ধ নহয় গতিকে অপশ্যন 2 ইজ অনলি কাৰেক্ট ঠিক আছে তো নেক্সটটো চাওঁ which one of the following national park lies completely temperate alpine zone temperate যদি alpine zone কথা ক'ব যায় সেইটো around 2500 ৰ পৰা 30 কিমান লৈকে থাকে 35 লৈকে থাকে yes গতিকে যোনটো আমাৰ alpine zone আছে সেইটো 3500 লৈকে থাকে মানে ইমানটো ৰেঞ্জত মানে ইমানটো মিটাৰ ৰেঞ্জত মানে কি থাকে টেম্পাৰেট জোন থাকে গতিকে গম পাইছোঁ আমি এইটো মানে হিলি এৰিয়া হ'ব লাগিব মাউণ্টেনিয়াছ ৰিজন হ'ব লাগিব আৰু যদি আমি চাব যাওঁ মানস নেশ্যনেল পাৰ্ক ক'ত আছে এইটো আছে আসামত ইমানটো অল্টিটিউডত আমাৰ আসাম আছে নাই এইটো অপশ্যন ডাইৰেক্ট গম পাইছোঁ নহয় নামদফা নেশ্যনেল পাৰ্ক আমাৰ যোন অৰুণাচল প্ৰদেশত আছে অৰুণাচল প্ৰদেশতো এইটোতো ভৈয়াম জেগাডোখৰতে আছে গতিকে এইটো ইমান অল্টিটিউডত আছে জানো নাই নহয় এখনো নহ'ব আৰু নেওৰা ভেলী নেশ্যনেল পাৰ্ক ক'ত আছে এখন আছে ৱেষ্ট বেংগল এইটো নহ'ব তেতিয়াহ'লে গম পাইছে ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক ক'ত আছে এখন আছে উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ডত আছে গতিকে দি অপশ্যন ইজ কাৰেক্ট যোনটো আমাৰ টেম্পাৰেট এলপাইন জোনত পৰে তো নেক্সটটো হৈ গ'ল আমাৰ নেক্সট কুৱেশ্যনটো কি দিছে নেক্সট হৈছে why are dew drops not formed on cloudy night এতিয়া আমাৰ ডিউ ফৰ্ম কেতিয়া হয় এটা ডিউ পইণ্ট এটা থাকে ঠিক আছে এটা কুল মানে ঠাণ্ডা এটা টেম্পাৰেচাৰ জোন এটা থাকে যেতিয়া মানে ঠাণ্ডা হয় তেতিয়াহে মানে ডিউ হয় মানে বেছিভাগ ডিউ কেতিয়া হয় বেছিভাগ ডিউটো পিছ নিশাহে হয় ৰাতিপুৱা হোৱা টাইমত কিয় হয় তেতিয়া আৰ্থ ছাৰ্ফেচখন একদম কুল ডাউন হৈ যায় ঠিক আছে কুল ডাউন হোৱাৰ লগে লগে আমাৰ এয়াৰৰ যোনখিনি মানে এই ৱাটাৰ ভেপৰখিনি থাকে এইখিনি মানে ঠাণ্ডা হৈ কিনি মানে ড্ৰপলেট বনি যায় মানে তাৰপিছত আমাৰ ডিউ পইণ্টবোৰ ডিউ ড্ৰপছ মানে ফৰ্ম হয় ঠিক আছে পিছ নিশা মানে একদম আমি গম পাইছোঁ যে যোনটো আমাৰ লেণ্ড আছে লেণ্ডটো মানে যিমান জল্দি গৰম হয় সিমান জল্দি ঠাণ্ডাও হৈ যায় ঠিক আছে কম্পেয়াৰ টু দ্য মানে ৱাটাৰ আৰু ৰাতি পিছনিশা কি হৈ যায় এই গোটেই মানে এই লেণ্ডটো দিনৰ ভাগত গৰম হৈ থাকে আৰু গৰম হোৱাৰ লগে লগে এইবোৰ ইভাপৰেশ্যনখিনি ইয়াত মানে ৱাটাৰ ভেপৰ বেছিও থাকে এয়াৰত তাৰপিছত যেতিয়া ঠাণ্ডা হৈ যোৱাৰ লগে লগে ছাডেন যেতিয়া টেম্পাৰেচাৰ ড্ৰপ হৈ যায় ছাডেন টেম্পাৰেচাৰ ড্ৰপ হৈ যোৱাৰ লগে লগে মানে কি হৈ যায় ঠাণ্ডা হৈ যায় নাই এৰিয়াডোখৰ লগে লগে এই ৱাটাৰ ভেপৰ মানে ড্ৰপলেটলৈ মানে কনভাৰ্ট হৈ যায় ঠিক আছে কিন্তু এই ক্লাউডি নাইট যেতিয়া মানে আকাশত ডাৱৰ থাকে এইবোৰ ফৰ্ম নহয় বুলি কৈছে কিয় নহয় কাৰণ এই যোনটো সূৰ্য যেতিয়া ইয়াৰ পৰা শীত আহে ঠিক আছে শীতটো আহে শীতটো মানে আকৌ কি কৰি পঠায় আৰ্থে আকৌ কি কৰি পঠায় এনেকৈ ৰিফ্লেক্ট বেক কৰি পঠায় গতিকে এই শীতটো ৰিফ্লেক্ট বেক কৰি দিয়াৰ লগে এইডোখৰ মানে ঠাণ্ডা হৈ যায় মানে এৰিয়াডোখৰ আৰু যেতিয়া কি কৰে মানে যোনদিনাখন ক্লাউড থাকে ক্লাউডে কি কৰে আকৌ এই হিটটোক ক্লাউডে আকৌ ৰিফ্লেক্ট বেক কৰি কিনে আকৌ আৰ্থলৈ পঠিয়াই দিয়ে আৰু যাৰ কাৰণে মানে যোনটো ঠাণ্ডা মানে টেম্পাৰেচাৰ এটা কুল টেম্পাৰেচাৰ এটা হ'ব লাগিছিলে সেই টেম্পাৰেচাৰ নহয় মানে গৰমেই হৈ থাকে মানে জেগাডোখৰ তো সেইবাবে এই ডিউ ড্ৰপটো মানে ফৰ্ম নহয় ঠিক আছে গতিকে ক্লাউডি নাইটত ডিউ ড্ৰপ ফৰ্ম নহয় গতিকে ইয়াৰ অপশ্যনটো আপোনালোকে গম পাব এতিয়া ক্লাউডছ এবজৰ্ব দ্য ৰেডিয়েশ্যন ৰিলিজ ফ্ৰম দ্য আৰ্থ ছাৰ্ফেচ এইটো শুদ্ধ নহয় ই যদি এবজৰ্ব কৰি দিয়ে এইটোতো ঠাণ্ডা হৈ থাকিব ন আৰ্থ ছাৰ্ফেচ ঠাণ্ডা হ'ব কেনেকৈ আকৌ ডিউ ড্ৰপটো ফৰ্ম হ'বই এইটোতো নহয় ক্লাউডছ ৰিফ্লেক্ট বেক দ্য আৰ্থ ৰেডিয়েশ্যন যোনটো আৰ্থে এইটো ঠিক কথা কৈছে যে আৰ্থে যোনটো ৰেডিয়েশ্যন এনেকৈ ৰিফ্লেক্ট বেক কৰি ওপৰলৈ পঠিয়াই দিয়ে
আমি কি বুজাইছিলোঁ এইটো যোনটো মানে আৰ্থে ৰিফ্লেক্ট বেক কৰি পঠিয়ায় যিহেতু আকৌ ক্লাউডে ৰিফ্লেক্ট বেক কৰি পঠায় তেতিয়াহ'লে মানে ডিউ ড্ৰপছ ফৰ্ম নহয় গতিকে আপোনালোকে গম পাইছে যোনটো মানে আৰ্থৰ ছাৰ্ফেচৰ পৰা এনেকৈ ৰেডিয়েশ্যনটো আহে ৰেডিয়েশ্যনটো আকৌ ৰিফ্লেক্ট কৰি ক্লাউডলৈ যায় ক্লাউডে আকৌ ৰিফ্লেক্ট বেক কৰি পঠিয়ায় যাৰ বাবে মানে এই কুল টেম্পাৰেচাৰটো নবনে মানে আৰু তাৰ বাবে কুল টেম্পাৰেচাৰ নবনাৰ কাৰণে ডিউ ড্ৰপছ আকৌ ফৰ্ম নহয় গতিকে এইটো অপশ্যন বি ইজ কাৰেক্ট নেক্সট যদি চাওঁ অপশ্যন কুৱেশ্যন নম্বৰ 6 দ্য ইজ ডে ইজ মোৰ আৰু লেছ দ্য ছেম ঠিক আছে গোটেই দিনকেইটা মানে ইজ ডে ছেম থাকে বুলি কৈছে তাৰপিছত কৈছে যে মৰ্ণিং ইজ ক্লিয়াৰ ৰাতিপুৱা টাইমটো মানে ক্লিয়াৰ স্কাই থাকে ঠিক আছে ক্লিয়াৰ স্কাই থাকে তাৰপিছত এজ ছান দ্য ক্লাইম্বছ আপ যেতিয়া মানে বেলি উঠাৰ লগে লগে কি হয় গৰম হৈ যায় গৰম হৈ যোৱাৰ লগে লগে কি হয় ক্লাউডছ ফৰ্ম হয় বুলি কৈছে একদম ডাৰ্ক ক্লাউডছ ফৰ্ম হৈ যায় ডাৰ্ক ক্লাউড ফৰ্ম হৈ কিনি বৰষুণ দিয়ে বুলি কৈছে একদম বৰষুণ দিবই আৰু একদম পূৰা তাৰপিছত অলপ পিছত আকৌ কি বুলি কৈছে চোন ৰেইন অভাৰ বুলি কৈছে ঠিক আছে প্ৰথমতে কি হ'ব গোটেইকেইটা দিন তুলনামূলকভাৱে ছেইম থাকে অল ডে ছেইম তাৰপিছত কৈছে মৰ্ণিংটো ক্লিয়াৰ স্কাই থাকে তাৰপিছত যেতিয়া ছান আহে তেতিয়া কি হৈ যায় হিট হৈ যায় গোটেই গৰম হৈ যায় তাৰপিছত ডাৰ্ক ক্লাউড ফৰ্ম হয় ঠাণ্ডাৰ আহে লাইটনিং আহে আৰু লগতে অলপ পিছতে ৰেইন হয় ৰেইনটো অভাৰ হৈ যায় কৈছে এইটো কেনেকুৱা ধৰণৰ ক্লাইমেট এইটো হৈছে ইকুৱেটৰিয়েল ক্লাইমেট ঠিক আছে মানে ইকুৱেটৰিয়েল ক্লাইমেট মানে গোটেই তুলনামূলকভাৱে গোটেই ছেইম থাকে মানে দিনকেইটা মানে একেই ৰিপিট হৈ থাকে ৰাতিপুৱা ক্লিয়াৰ থাকিব তাৰপিছত গৰম হ'ব বেলি ওলালে গৰম হৈ কিনে ক্লাউড ফৰ্ম হ'ব ক্লাউড ফৰ্ম হৈ কিনে বৰষুণ হ'ব পিছত আকৌ বৰষুণ বেছি দিন নাথাকে আকৌ খতম হৈ যাব আকৌ ছেইম ডে ৰিপিট হ'ব মানে তেনেকুৱা ধৰণৰ এইটো ইকুৱেটৰিয়েল ক্লাইমেট হয় এইটো ঠিক আছে তাৰপিছত নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 7 কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট তো ষ্টেটমেণ্ট দুটা দিছে দ্য উইণ্ডছ হুইচ ব্ল' ফ্ৰম 30° to 60° 30° north and 60° south latitude throughout the year known as the westerlies that is not true কিয় not true 30° এইটো ঠিকেই কৈছে কিন্তু এইটো 30° north to 60° north ঠিক আছে westerlies কাক কয় 30° north to 60° north and 30° north to 60° south মানে পৃথিৱীখনৰ দুইটা হেমিস্ফিয়াৰতে মানে বয় মানে ৱেষ্টাৰ্লিছ ঠিক আছে ৱেষ্টৰ পৰা ইষ্ট ডাইৰেকশ্যনত বয় এইটো অকল কি কৈছে 30° নৰ্থৰ পৰা 60° চাউথৰ ভিতৰত বয় গৈছে এইটো কৈছে এই এৰিয়াডোখৰত বয় বুলি কৈছে যোনটো শুদ্ধ নহয় এইটো ভুল হৈ যাব লাগে এইটো গ'ল ঠিক আছে নেক্সটটো চাওঁ দ্য মইষ্ট এয়াৰ মাছেছ ডেট কজেছ দ্য উইণ্টাৰ ৰেইন ইন নৰ্থ ৱেষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া আৰ পাৰ্ট অফ ৱেষ্টাৰ্লিজ ইয়াত কি বুলি কৈছে এতিয়া এইটো কৈছে যে যোনটো আমাৰ ইণ্ডিয়াখনৰ এইটো এনেই বনাইছোঁ চৰি তাৰপিছত কৈছে যে যোনটো মষ্ট এয়াৰ থাকে কৈছে এই নৰ্থ ৱেষ্টাৰ্ণ ছাইডত এই ছাইডটোত ৰেইনটো এই ৱেষ্টাৰ্লিছৰ কাৰণে বহে বুলি কৈছে ঠিক আছে আৰু এইটো শুদ্ধ হয় ঠিক আছে এই অপশ্যনটো কাৰেক্ট হয় গতিকে অনলি অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত কৈছে যে দ্য ছিজন ৰিভাৰ্চেল অফ উইণ্ডছ ইজ টাইপিকেলি কেৰেক্টাৰিষ্টিক্স অফ যোনটো আমাৰ ৰিভাৰ্চেল উইণ্ড ছিজন হয় ঠিক আছে মানে মনচুন ছিজন ফৰ এক্সাম্পল ইয়াত দিয়ে দিছে মনচুনেল ক্লাইমেট বুলি মনচুনেল ক্লাইমেটে হ'ব কাৰণ মনচুনেল ক্লাইমেটত কি হয় মনচুন যেতিয়া আমাৰ এনেকৈ আহে আকৌ ৰিভাৰ্চ কিনে গুচি যায় নাই তো এইটো ৰিভাৰ্চেল উইণ্ড পেটাৰ্ণ হয় এইটো যোনটো আমাৰ ছাউথ ৱেষ্ট মনচুনটো প্ৰথমতে আহিব ক'লে এনেকৈ আহিব আমাৰ নৰ্থ ইষ্ট হৈ কিনে এনেকৈ ঘূৰি কিনে গুচি যায় নাই সেইটো মানে প্ৰি মনচুন হ'ব তাৰপিছত মনচুন হ'ব তাৰপিছত আকৌ ৰিট্ৰিটিং মনচুন হয় নাই ৰিভাৰ্চেল এটা পেটাৰ্ণ হৈ থাকে সেইটো আমাৰ মনচুন ক্লাইমেটৰ আমাৰ কেৰেক্টাৰিষ্টিক্স হয় ঠিক আছে ইকুৱেটৰিয়েল ক্লাইমেট নহয় ইকুৱেটৰিয়েল ক্লাইমেটত মানে ৰিভাৰ্চেল উইণ্ড নহয় গোটেই থ্ৰু আউট দ্য ইয়েৰ গোটেই ইয়েৰটো মানে ছেইম পেটাৰ্ণ ফ'ল' হয় কি হয় গোটেইকেইটা দিন ছেইম থাকে তাৰপিছত অলপ আগত যোনটো আমি চাইছিলোঁ সেইটোৱে আৰু সেইটো ইকুৱেটৰিয়েল ৰিজনটো গম পাইছিলোঁ ন
এইটোৱে থাকে, এইটোৱে ৰিপিট হৈ থাকে গোটেই, এইটো মানে কি কয় কেৰেক্টাৰিষ্টিক্সে ৰিপিট হৈ থাকে ইকুৱেল ছিজন। মেডিটেৰিয়ান ক্লাইমেটো এনেকুৱা নহয়। পিছত আপোনালোকে জানিব পাব মেডিটেৰিয়ান ক্লাইমেটৰ বিষয়ে। গতিকে মনচুলেন ক্লাইমেট, এইটো অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 9, ডিউৰিং দ্য থাণ্ডাৰ ষ্টৰ্ম দ্য থাণ্ডাৰ ইন দ্য স্কাই প্ৰডিউচ বাই দ্য, যোনটো আমাৰ থাণ্ডাৰ ষ্টৰ্মটো, থাণ্ডাৰ ষ্টৰ্ম কেনেকৈ প্ৰডিউচ হয়, থাণ্ডাৰ ষ্টৰ্ম কেনেকৈ প্ৰডিউচ হয় এইটো যদি আমি ক'ব যাওঁ, যেতিয়া মানে লাইটনিং কি হয় এয়াৰৰ মাজেদি মানে পাছ হয়, ঠিক আছে। যেতিয়া লাইটনিংটো এয়াৰৰ মাজেদি পাছ হয়, এয়াৰ মাজেদি লাইটনিং পাছ হয়, তেতিয়া মানে এই থাণ্ডাৰ হয়, মানে ঢেৰেকনি হয়, মানে ধমকৈ মাৰে, ঠিক আছে। গতিকে এইটোতো নহয় মিটিং দ্য কিমুলোনিম্বাছ ক্লাউড ইন দ্য স্কাই, কিমুলোনিম্বাছ ক্লাউড মানে কি মিট হোৱাৰ কাৰণেতো নহয়, ঠিক আছে, এইটো অপশ্যন ভুল। লাইটনিং ডেট কি ছেপাৰেটছ দ্য নিম্বাছ ক্লাউডৰ মাজেদি কি কয় এইটো লাইটনিং গ'লেও নহয়, লাইটনিং কিহৰ মাজে যাব লাগিব, এয়াৰৰ মাজেদি যায়, ঠিক আছে, এইটো নহয়, ঠিক আছে। তাৰপিছত কৈছে যে দ্য ভাইলেণ্ট আপৱাৰ্ড মুভমেণ্ট অফ দ্য এয়াৰ এণ্ড ৱাটাৰ পাৰ্টিকলছ, এইটো নহয়। গতিকে ইয়াৰ এটা অপশ্যন নহয়, অপশ্যন ডি ইজ কাৰেক্ট। নন অফ দ্য এবভ প্ৰডিউচেছ দ্য থাণ্ডাৰ, গোটেইকেইটা প্ৰডিউচ নকৰে। থাণ্ডাৰ কেনেকৈ প্ৰডিউচ হয়, যেতিয়া লাইটনিং থাণ্ডাৰ ইজ ক্ৰিয়েটেড ৱেন দ্য লাইটনিং পাছেছ থ্ৰু দ্য এয়াৰ, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ তেতিয়াহ'লে কি আছে কুৱেশ্যন, কৈছে যে ট্ৰপিকেল ছাভান্না ৰিজনটো কি হয় এতিয়া। যদি আমি কওঁ যে ট্ৰপিকেল ছাভান্না ৰিজন কি হয়, তাৰ কেৰেক্টাৰিষ্টিক্স আমি জানিব লাগিব। কেৰেক্টাৰিষ্টিক্স যদি জানিব হয় তেতিয়াহ'লে কি হয়, ট্ৰপিকেল যোনটো আমাৰ ছাভান্না ৰিজন হয়, তাত যোনটো আমাৰ ৱেট ছামাৰ হয়, ছামাৰত কি হয়, আমাৰ বৰষুণ হয় নে নহয়, যোনটো আমাৰ ৱেট ছামাৰ হয় সেইটো মানে কিমান লাষ্ট কৰে, 6 to 8 months লাষ্ট কৰে, ঠিক আছে। আৰু যোনটো আমাৰ উইণ্টাৰ ছিজনটো কিমান হয়, 4 to 6 months থাকে এই ছাভান্না ৰিজনটোত, ঠিক আছে, উইণ্টাৰ। আৰু ড্ৰাই ছিজনটো মানে অলপ চিভিয়াৰ হ'ব পাৰে, ঠিক আছে, কিন্তু মানে তাত মানে বৰষুণো হয়। গতিকে এইটো কেনেকুৱা ধৰণৰ হ'ব মানে, তাত মানে আমাৰ যোনবোৰ গ্ৰাছলেণ্ড থাকিব, আমি ইয়াত গ্ৰাছলেণ্ড দেখি পাম এই ছাভান্না ৰিজনটোত, ঠিক আছে। আৰু কি দেখি পাওঁ, মানে ইয়াত মানে বেছিকৈ ঠিক জংঘল দেখি নাপাওঁ, মানে বেছি একদম ঘন জংঘল দেখি নাপাওঁ। ইয়াত মানে কেনেকুৱা ধৰণৰ হ'ব, এনেকুৱা সৰু সৰু বন থাকিব, গ্ৰাছলেণ্ড থাকিব, আৰু ট্ৰী থাকিলেও মানে সৰু সৰু এজোপা দুজোপা থাকিব এনেকুৱা। এইটোৱে মানে ছাভান্না ৰিজনটো হয়। কোনটো লগত মিলিব চাওকচোন, ৰেইনফল থ্ৰু দ্য ইয়াৰ হয় নেকি, এইটো কেতিয়াও নহয়। তাৰপিছত হ'ব ৰেইনফল ইন উইণ্টাৰ অনলি, কিন্তু ইয়াততো ৱেট ছামাৰ যিহেতু হয়, ছামাৰটোতো উইণ্টাৰ হ'ব, ছামাৰটোতো ৰেইন হ'ব, এইটোও নহয়। এণ্ড এক্সট্ৰিম শ্বৰ্ট ড্ৰাই ছিজন, এক্সট্ৰিম শ্বৰ্ট ড্ৰাই কেতিয়াও নহয়, কাৰণ ইয়াততো ৰেইনটো হৈছে ন, উইণ্টাৰতো ৰেইন হয়, অলপ অলপ ৰেইন হ'ব। তাৰপিছত ৱেটটোতো মানে ৱেট ছামাৰটো ৰেইন হ'ব, এইটোও নহয়। গতিকে এইটো গম পাইছে, ডেফিনেট ড্ৰাই এণ্ড ৱেট ছিজন, ড্ৰাইও হ'ব লগতে ৱেট ছিজনত থাকিব, ঠিক আছে। আৰু ইয়াত মানে সৰু সৰু গ্ৰাছলেণ্ড থাকিব, যিহেতু মানে বেছিভাগ ৰেইন নহয়, মানে ৰেইন হয় কমকৈ হয়, কম পৰিমাণে হয়। তাৰপিছত নেক্সট হৈছে দ্য কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট, দুটা ষ্টেটমেণ্ট দিছে। দ্য ডিউৰেশ্যন অফ দ্য মনচুন ডিক্ৰিজেছ ফ্ৰম ছাউদাৰ্ণ ইণ্ডিয়া টু নৰ্দাৰ্ণ ইণ্ডিয়া, ঠিক আছে। যোনটো মনচুনটো কৈছে, এইখন যদি ইণ্ডিয়া মেপখন হয়, মেপখন অলপ বেয়া হৈছে আঁকাটো, এনেই হেৰিৰ কাৰণে বনাইছোঁ, আইডিয়াৰ কাৰণে। মনচুনটো কেনেকৈ আহে গম পাইছে, এনেকৈ যাব, প্ৰথমতে চাউথত সোমাব, তাৰপিছত ইষ্টলৈ যাব, তাৰপিছত এনেকৈ ৱেষ্টলৈ গুচি যায়, ঠিক আছে, আৰাবিয়ান চিলৈ গুচি যায়। তো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব এই অপশ্যনটোৰ এই কুৱেশ্যনটো আনচাৰ দিব পাৰিব, ঠিক আছে। কৈছে ডিউৰেশ্যন অফ দ্য মনচুন ডিক্ৰিজেছ ফ্ৰম দ্য ছাউদাৰ্ণ ইণ্ডিয়া টু নৰ্দাৰ্ণ ইণ্ডিয়া, ঠিক কথা কৈছে। প্ৰথমতে যিহেতু ইয়াত আহিব, ছাউদাৰ্ণ ইণ্ডিয়াত সোমাব মনচুনটো, তো লাহে লাহে ইয়াৰ পৰা ডিক্ৰিজ হৈ কিনি এইফালে যাবগৈ নাই, গতিকে এইটোতো শুদ্ধ হৈছে, অপশ্যন এ ইজ কাৰেক্ট। তাৰপিছত কৈছে যে এইটোতো গ'ল, অপশ্যন ডিটো গ'ল। তাৰপিছত কৈছে দ্য এমাউণ্ট অফ দ্য এনুৱেল ৰেইনফল ইন দ্য নৰ্দাৰ্ণ প্লেইনছ অফ দ্য ইণ্ডিয়া ডিক্ৰিজেছ ফ্ৰম ইষ্ট টু ৱেষ্ট,
এইখিনি নৰ্দাৰ্ণ প্লেইনছ হয় নাই এইখিনি নৰ্দাৰ্ণ প্লেইনছ হয় এই নৰ্দাৰ্ণ প্লেইনছত কি হ'ব বুলি কৈছে লাহেকৈ এই ইষ্ট ছাইডৰ পৰা ৱেষ্ট ছাইডলৈ কম হৈ গৈ যাব বৰষুণৰ পৰিমাণটো কৈছে আৰু এইটো শুদ্ধ হয় যিহেতু এইফালৰ পৰা যাব ন মনচুন উইণ্ডটো এনেকৈ যাবগৈ ন আৰাবিয়ান চিলা গুচি যাবগৈ তো এই ইষ্ট ছাইডৰ ফালৰ পৰা কম হৈ আহিব নাই এইটো গম পাইছে এইটো শুদ্ধ হ'ব অপশ্যন গতিকে বথ 1 and 2 ইজ কাৰেক্ট ঠিক আছে কিবা বুজিবলৈ অসুবিধা পালে জনাব তাৰপিছত কুৱেশ্যন নম্বৰ 12 হৈছে হোৱাট কুড বি দ্য মেইন ৰিজন অৰ ৰিজনছ ফৰ দ্য ফৰ্মেশ্যন অফ দ্য আফ্ৰিকান এণ্ড ইউৰেছিয়ান ডেজাৰ্ট বেল্টছ ঠিক আছে যোনটো আমাৰ আফ্ৰিকা আৰু ইউৰেছিয়া মানে কি ইউৰোপ প্লাছ আফ্ৰিকা ঠিক আছে ইউৰোপ প্লাছ এছিয়াটোক ইউৰেছিয়া বুলি কোৱা হয় তো ইয়াৰ যোনখিনি ডেজাৰ্ট বেল্টছ আছে সেইখিনি কিহৰ কাৰণে ফৰ্ম হয় বুলি কৈছে ইয়াৰ ৰিজনটো কি সুধিছে যদি আমি প্ৰথমতে চাওঁ ইট ইজ লোকেটেড ইন দ্য ছাব ট্ৰপিকেল হাই প্ৰেছাৰ জোন ঠিক আছে হাই প্ৰেছাৰ বেল্ট গতিকে আমি গম পাইছোঁ যে যোনটো আমাৰ হাই প্ৰেছাৰ বেল্ট আছে হাই প্ৰেছাৰ বেল্টত কি হয় আমাৰ বেল্ট মানে ভাগ হৈ আছে মানে এখন আমাৰ ভাগ হৈ আছে বিভিন্ন বেল্টছত ট্ৰপিকেল আছে ছাব ট্ৰপিকেল আছে পলাৰ এনেকৈ দৰে আছে যোনটো ছাব ট্ৰপিকেল এই এৰিয়াডোখৰত হাই প্ৰেছাৰ মানে ফৰ্ম হয় মানে ঠিক আছে হাই প্ৰেছাৰ ইয়াত মানে কি হয় হাই প্ৰেছাৰ জোন হয় মানে হাই প্ৰেছাৰ জোনত কি হয় মানে ইয়াত বৰষুণ মানে কমকৈ হয় মানে ঠিক আছে গতিকে এইডোখৰ হাই প্ৰেছাৰ এৰিয়া ছাব ট্ৰপিকেল জোন এইডোখৰ আৰু এই হাই প্ৰেছাৰ জোনৰ কাৰণে মানে ইট ইজ লোকেটেড ইন দ্য সাব ট্ৰপিকেল হাই প্ৰেছাৰ চেল ঠিক আছে এইটো শুদ্ধ হয় অপশ্যনটো হাই প্ৰেছাৰ চেলত মানে এই ইউৰেছিয়া আৰু আফ্ৰিকাৰ মানে ডেজাৰ্ট বেল্টছখিনি ফৰ্ম হৈছে মানে এইটো এৰিয়াত ঠিক আছে এইটো শুদ্ধ হয় তাৰপিছত নেক্সট ইট ইজ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ দ্য ৱাৰ্ম অ'চেন কাৰেণ্টছ আৰু যদি এইটো যদি চাব যাওঁ তেতিয়াহ'লে এইটো শুদ্ধ নহয় কিয় শুদ্ধ নহয় যোনটো আমাৰ চাহাৰা ডিজাৰ্ট আছে আমাৰ চাহাৰা ডিজাৰ্টখন যোনখন আছে চাহাৰা ডিজাৰ্ট এই চাহাৰা ডিজাৰ্টৰ ওচৰেদি এটা কাৰেণ্ট যায় কেনেৰী কাৰেণ্ট বুলি কয় যোনটো এটা মানে কি হয় ক'ল্ড অ'চেন কাৰেণ্ট হয় ঠিক আছে ক'ল্ড অ'চেন কাৰেণ্ট হয় গতিকে এই ক'ল্ড অ'চেন কাৰেণ্টটো এটা যায় এই ক'ল্ড অ'চেনিক কাৰেণ্টছৰ যিহেতু বয় ডিজাৰ্ট চাহাৰ ডিজাৰ্ট অ'চেন গতিকে এইটো অপশ্যনটো ডাইৰেক্ট ভুলেই হৈ গৈছে ন গতিকে অপশ্যন অনলি 1 ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 13 ৱেষ্টাৰ্লিছ ইন দ্য ছাউদাৰ্ণ হেমিস্ফিয়াৰ আৰ ষ্ট্ৰংগাৰ এণ্ড পাৰ্চিষ্টেণ্ট দেন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ হয় যোনটো ৱেষ্টাৰ্লিছ এখন পৃথিৱী ৱেষ্টাৰ্লিছ এডোখৰত যায় ৱেষ্টাৰ্লি 30 ডিগ্ৰী টু 60 ডিগ্ৰী চেলচিয়াছ মানে চিটি নৰ্থ লেটিটিউডত পৰে এডোখৰ ৱেষ্টাৰ্লিছ যায় ঠিক আছে 30 ডিগ্ৰী টু 60 ডিগ্ৰী লেটিটিউডত যায় ৱেষ্টাৰ্লিছ তো এই ৱেষ্টাৰ্লিছখিনি কথা কোৱা হৈছে যে ৱেষ্টাৰ্লিছখিনি কি বুলি কৈছে ছাউদাৰ্ণ হেমিস্ফিয়াৰত মানে ষ্ট্ৰংগাৰ বুলি কৈছে এইটোত মানে বেছি ষ্ট্ৰংগাৰ এইটোত মানে অলপ উইক কিহৰ কাৰণে উইক ছাউদাৰ্ণ হেমিস্ফিয়াৰ হেজ লেছ লেণ্ড মাছ এজ কম্পেয়াৰ টু দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ দিছ ইজ কাৰেক্ট এই ছাউদাৰ্ণ হেমিস্ফিয়াৰৰ ওপৰত অকল পানীয়ে আছে মানে গোটেই অ'চেনেই আছে আৰু বেছিকৈ লেণ্ড মাছ এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে দেট ইজ কাৰেক্ট ঠিক আছে দ্য কৰিঅলিছ ফ'ৰ্চ ইজ হায়াৰ ইন দ্য ছাউদাৰ্ণ হেমিস্ফিয়াৰ এজ কম্পেয়াৰ টু দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কৰিঅলিছ ফ'ৰ্চ যোনটো আমাৰ আৰ্থৰ ৰোটেশ্যনৰ কাৰণে ফৰ্ম হয় ন আৰ্থেতো নিজৰ এক্সেছত ৰোটেট কৰে গম পাইছে যাৰ কাৰণে কৰিঅলিছ ফ'ৰ্চ প্ৰডিউচ হয় এই কৰিঅলিছ ফ'ৰ্চৰ কথা কোৱা হৈছে এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত বেছি বুলি কৈছে এইটো বেছি হয় জানো আৰ্থখনেতো গোটেইখিনিতো সমানেই ফ'ৰ্চ দিব হয় নাই কৰিঅলিছ ফ'ৰ্চে একে সমানেই ৰোটেশ্যন হ'ব চবতে তো এইটো শুদ্ধ নহয় মানে ঠিক আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিমান কৰিঅলিছ ফ'ৰ্চ হ'ব এই ছেইম ছাউদাৰ্ণ হেমিস্ফিয়াৰতো হ'ব গতিকে এইটো শুদ্ধ নহয় গতিকে অপশ্যন অনলি এ ইজ কাৰেক্ট তো নেক্সটটো আমি যদি চাওঁ দ্য অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ কিমান কুৱেশ্যন নম্বৰ 14 এ জিঅ'গ্ৰাফিক ৰিজন ডেট ফ'ল'জ দ্য ডিষ্টিংক্ট কেৰেক্টাৰিষ্টিক্স এই তলৰ কেৰেক্টাৰিষ্টিক্সকেইটা কোনটো জিঅ'গ্ৰাফিকেল ৰিজনত আছে বুলি কৈছে ৱাৰ্ম এণ্ড ড্ৰাই ক্লাইমেট ৱাৰ্ম আৰু ড্ৰাই ক্লাইমেট
ঠিক আছে গৰম আৰু ড্ৰাই হ'ব লাগিব মিল্ড এণ্ড ৱেট উইণ্টাৰ যোনটো উইণ্টাৰটো তাত মানে মিল্ড আৰু ৱেট উইণ্টাৰ ঠিক আছে বেছি ৱেট নহয় বেছি বৰষুণ নহ'ব কমকৈও বৰষুণ নহ'ব এটা মানে মিডিয়ামত আৰু মিল্ড বৰষুণ হ'ব উইণ্টাৰ ঠিক আছে তো এভাৰগ্ৰীণ ওক ট্ৰিজ আপোনালোকে এভাৰগ্ৰীণ ওক ট্ৰিজ দেখাৰ লগে লগে আপোনালোকে গম পাব এইটো মেডিটেৰেনিয়ান হয় ঠিক আছে মেডিটেৰেনিয়ান ৰিজন হয় এই এভাৰগ্ৰীণ ওক ট্ৰিজটো এই মেডিটেৰেনিয়ান ৰিজনটোত মানে দেখিবলৈ পোৱা যায় ঠিক আছে গতিকে অপশ্যন এ ইজ কাৰেক্ট মানে মেডিটেৰেনিয়ান যোনটো আমাৰ ৰিজন থাকে তাত কি হয় বেছিভাগ মানে হট ড্ৰাই উইণ্টাৰ থাকে হট ড্ৰাই ছামাৰ্ছ থাকে তাৰপিছত কি হয় মিল্ড ৰেইনি উইণ্টাৰ থাকে ঠিক আছে মিল্ড ৰেইনি উইণ্টাৰ থাকে আমাৰ মেডিটেৰেনিয়ান ৰিজনটোত আৰু কি হয় স্ক্ৰাবলেণ্ড পোৱা যায় ঠিক আছে তাৰপিছত স্মল ট্ৰীসমূহ পায় যোনবোৰ মানে লেছ দেন মানে 2.5 মিটাৰ তলত মানে সৰু সৰু মানে ট্ৰীবোৰ পোৱা যায় স্মল ট্ৰী পোৱা যায় যোনটো মানে এৰাউণ্ড কিমান থাকে 8 ফিটমান থাকে আৰু 8 ফুট মাউণ্টটোতকৈ অলপমান ওখ থাকিব এনেকুৱা ধৰণৰ মানে কি ভেজিটেশ্যন পোৱা যায় ট্ৰিজ পোৱা যায় আৰু এই ৰিজনটো বেছিভাগ মানে কি হয় এই 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী লাইটিটিউডৰ ভিতৰতে মানে থাকে মানে ঠিক আছে আৰু ওক ট্ৰী মানে এনেকুৱা ধৰণৰ ট্ৰিজ এটা এক্সাম্পল মানে ঠিক আছে গতিকে মেডিটেৰেনিয়ান ৰিজন এইকেইটা ক্লাইমেটিক ছিজনৰ লগত ক্লাইমেটিক কেৰেক্টাৰিষ্টিকত শ্বুট কৰে তাৰপিছত নেক্সটটো যদি আমি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 15 what causes the winds to reflect towards the left in the west southern hemisphere এইটো ডাইৰেক্ট গম পাইছোঁ নৰ্থত ৰাইট চাইডে ডিফ্লেক্ট কৰে উইণ্ডটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত লেফ্ট চাইডে ডিফ্লেক্ট কৰে উইণ্ড ঠিক আছে কিহে কৰে কৰিঅলিছ ফ'ৰ্চে কৰে ঠিক আছে কৰিঅলিছ ফ'ৰ্চটো কিহৰ বাবে হয় ৰোটেশ্যন অফ দ্য আৰ্থৰ বাবে হয় অপশ্যন চি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 16 কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট in the world the tropical desert occur along with the western margin of the continent within the trade wind belts তো কি কৈছে যোনটো আমাৰ ট্ৰপিকেল ডিজাৰ্টখিনি আছে ঠিক আছে সেইখিনি এই যোনটো ট্ৰেড উইণ্ড বেল্টছ আছে এই বেল্টছৰ লেফ্ট চাইডে থাকে বুলি কৈছে ৱেষ্ট চাইডে থাকে ট্ৰেড উইণ্ডছ গম পাইছে ট্ৰেড উইণ্ডছ এইডোখৰ এৰিয়াত বয় যোনখিনি ষ্টাৰ্লিছ বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ যোনখিনি মানে ডিজাৰ্ট হয় এই ডিজাৰ্টখিনি মানে বেছিভাগ ৱেষ্ট চাইডে আছে বুলি কৈছে এই ৱেষ্ট চাইডলৈ আছে গতিকে এইটো অপশ্যনটো শুদ্ধ হয় ঠিক আছে এই অপশ্যনটো শুদ্ধ হয় যিটো আমাৰ এই ট্ৰেড উইণ্ডছ ডিজাৰ্ট বেল্টছ মানে ডিজাৰ্ট উইণ্ডছৰ বাবে এই ডিজাৰ্টখিনি ৱেষ্ট চাইডে থাকে মানে কণ্টিনেণ্টছৰ ঠিক আছে আমাৰ এখন কণ্টিনেণ্টৰ চব বেছিভাগ মানে ডিজাৰ্ট আপোনালোকে ৱেষ্ট চাইডে পাব যিকোনো কণ্টিনেণ্টৰ আৰু সেইটো ট্ৰেড উইণ্ডছৰ এটা ফেক্টৰ হয় ঠিক আছে সেইটো শুদ্ধ হয় ত' নেক্সট কৈছে ইন ইণ্ডিয়া দ্য ইষ্টাৰ্ণ হিমালয়াৰ ৰিজন গেটছ হাই ৰেইনফল ফ্ৰম দ্য নৰ্থ ইষ্ট উইণ্ডছ যোনটো আমাৰ এই ইষ্টাৰ্ণ হিমালয়াৰ ৰিজন আছে সেইখিনি মানে বহুত বেছি বৰষুণ পোৱা যায় কিহৰ কাৰণে পোৱা যায় সেইটো চাউথ ৱেষ্টাৰ্ণ মনচুনৰ কাৰণে পোৱা যায় যোনটো নৰ্থ ইষ্টাৰ্ণ নহয় মানে নৰ্থ ইষ্টাৰ্ণ উইণ্ডছ নহয় নৰ্থ ইষ্টাৰ্ণ মনচুনৰ কাৰণে নহয় এইটো চাউথ ৱেষ্টাৰ্ণৰ কাৰণেহে হয় গতিকে এইটো অপশ্যনটো শুদ্ধ নহয় গতিকে অপশ্যন এ ওৱান অনলি নেক্সট যদি আমি চাওঁ নেক্সটটো কি কৈছে কুৱেশ্যন নম্বৰ 17 মিলাব কৈছে মেচ দ্য ফলোইং ঠিক আছে এইটো এ এইটো বি এইটো চি এইটো ডি ঠিক আছে গ্ৰেট ভিক্টৰিয়ান ডিজাৰ্ট ক'ত আছে এইটো আমি জানো গ্ৰেট ভিক্টৰিয়ান ডিজাৰ্ট আছে অষ্ট্ৰেলিয়াত গতিকে আমি ইয়াৰ পৰা অপশ্যন ডিলিট কৰিব পাৰোঁ নেকি গতিকে তাই A1 এইটো দি ঠিক আছে কেঞ্চেল তাৰপিছত আছে গ্ৰেণ্ড কেনিয়ন ক'ত আছে আমি জানো এইটো আছে USA এৰিজ'না ৰিজনটোত আছে
ঠিক আছে গতিকে গ্ৰেণ্ড কেনিয়ন আছে এৰিজনা ৰিজনত USA B2 হ'ব B2 A2 C2 কেঞ্চেল নহ'ব এইটো তাৰপিছত আছে লেক উইনিপেগ ক'ত আছে লেক উইনিপেগটো যদি আপোনালোকে নাজানে আপোনালোকে চাউদাৰ্ণ এল্পছ চাব এইটো ক'ত আছে চাউদাৰ্ণ এল্পছ আছে ক'ত এইটো আছে নিউজিলেণ্ডত এইটো হৈ যাব 4 মানে D3 ক'ত আছে D3 চাউদাৰ্ণ এল্পছ ক'ত আছে চাউদাৰ্ণ এল্পছ নিউজিলেণ্ড ঠিক আছে গতিকে D3 এইটো D3 আৰু চি উইনিপেগ ক'ত আছে এইটো আছে কেনাডাত চেণ্ট্ৰেল কেনাডাত আছে গতিকে অপশ্যনকেইটা হৈ গ'ল গ্ৰেট ভিক্টৰিয়া ডিজাৰ্ট আছে অষ্ট্ৰেলিয়াত মেৰিগ'ল্ড A1 তাৰপিছত গ্ৰেট কেনিয়ন ক'ত আছে গ্ৰেট কেনিয়ন আছে এৰিজনা যোনটো আমাৰ USAত আছে ঠিক আছে গতিকে এইটো মিলি গ'ল B2 লেক উইনিপেগ ক'ত আছে লেক উইনিপেগ আছে আমাৰ চেণ্ট্ৰেল কেনাডা ঠিক আছে চেণ্ট্ৰেল কেনাডাত আছে এইটো 3 হৈ গ'ল 4 C4 ঠিক আছে C4 হ'ল তাৰপিছত চাউদাৰ্ণ এল্পছ আছে নিউজিলেণ্ডত চাউদাৰ্ণ এল্পছ ক'ত আছে নিউজিলেণ্ডত গতিকে D3 মিলি গ'ল ঠিক আছে গতিকে অপশ্যন A ইজ কাৰেক্ট ঠিক আছে তাৰপিছত হৈ গ'ল এইটো কিমান দিছে এজাৰ্টেশ্যন দিছে এটা ৰিজন দিছে দ্য উইণ্ড পেটাৰ্ণ আৰ ক্লক ৱাইজ ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ এণ্ড এণ্টি ক্লক ৱাইজ ইন দ্য কি কৈছে দ্য উইণ্ড পেটাৰ্ণছ আৰ ক্লক ৱাইজ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এণ্টি ক্লক ৱাইজ ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ বুলি কৈছে ঠিক আছে যোনটো উইণ্ড পেটাৰ্ণ হয় সেইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আচলতে ক্লক ৱাইজ নহয় যোনটো আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সেইটো আচলতে এণ্টি ক্লক ৱাইজ ঠিক আছে গতিকে এইটো শুদ্ধ নহয় আৰু এইটো শুদ্ধ নোহোৱাৰ লগে লগে বথ এইটো ভুল হৈ যাব বথ A&R ট্ৰু কৈছে নহয় এইটো বথ A&R ট্ৰু কৈছে এইটো নহয় ঠিক আছে এইটো ভুল A ইজ ট্ৰু নহয় অপশ্যন D ইজ কাৰেক্ট ঠিক আছে তো কৈছোঁ যে দ্য ডাইৰেকশ্যন অফ দ্য উইণ্ড পেটাৰ্ণ ইন দ্য নৰ্দাৰ্ণ এণ্ড চাউদাৰ্ণ হেমিস্ফিয়াৰ আৰ গভাৰ্ণ বাই দ্য কৰিলিছ এফেক্ট গম পাইছে যোনটো আমাৰ কৰিলিছ এফেক্ট হয় আৰ্থ ৰটেশ্যনৰ কাৰণে কৰিলিছ এফেক্ট এটা হয় ঠিক আছে সেই কৰিলিছ এফেক্টৰ কাৰণে নৰ্দাৰ্ণ আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত উইণ্ড পেটাৰ্ণটো উইণ্ড পেটাৰ্ণ ডাইৰেকশ্যনটো বনে বুলি কৈছে এইটো শুদ্ধ হয় ঠিক আছে আৰটো ট্ৰু নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 19 হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি কৈছে তো প্ৰথমতে কৈছে যে চাইৰাছ ক্লাউডছ আৰ কম্প'জ অফ আইচ ক্ৰিষ্টেলছ আমি মানে যোনটো আমাৰ ক্লাউডছৰ বিভিন্ন ভাগ আছে যেনেকৈ হৈ গ'ল প্ৰথমতে নিম্বাছ ক্লাউড যোনটো একদম তলত থাকে কিমুলাছ ক্লাউড চাইৰাছ ক্লাউড তো গতিকে চাইৰাছ ক্লাউডছ আৰ কম্প'জ অফ আইচ ক্ৰিষ্টেল এই চাইৰাছ ক্লাউডছত মানে আইচ ক্ৰিষ্টেলছ থাকে মানে এইটো যোনটো অপশ্যনটো ষ্টেটমেণ্টটো শুদ্ধ হয় চ' ন' নিড টু গ' থ্ৰু দ্য অল 3 অপশ্যনছ এণ্ড ইউ কেন মেনেজ টাইম ঠিক আছে এয়া শুদ্ধ নহয় তো অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 20 কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট
কি কৈছে 20 নম্বৰ ষ্টেটমেণ্টত ইন দ্য ইকুৱেটৰিয়েল ৰিজনছ দ্য ইয়াৰ ইজ ডিভাইডেড ইনটু 4 মেইন ছিজনছ এইটো আমি দেখিয়ে গম পাইছোঁ এইটো নহয় অলপ আগত আমি পঢ়িছিলোঁ কি পঢ়িছিলোঁ ইকুৱেটৰিয়েল ছিজনত মানে অল ডে তুলনামূলকভাৱে ছেইম থাকে গোটেই থ্ৰু আউট দ্য ইয়েৰ গোটেইকেইটা দিনেই ছেইম থাকে ৰাতিপুৱা মৰ্ণিং টাইমত ক্লিয়াৰ স্কাইজ থাকে পূৰা ক্লিয়াৰ স্কাই থাকে ন' ক্লাউডছ তাৰপাছত অলপ দেৰি পিছত ছান আহিব তাৰপাছত একদম পূৰা হট হ'ব তাৰপিছত লাহেকৈ ক্লাউডছ ফৰ্ম হ'ব একদম বিজুলী ঢেৰেকণি মাৰিব তাৰপিছত কি হ'ব বৰষুণ দিব ৰেইন দিব গতিকে এইটো শুদ্ধ নহয় 4টা মেইন ছিজন নাথাকে গতিকে এইটো ভুল হৈ যোৱাৰ লগে লগে কি হ'ব আমাৰ অপশ্যন এইচ গ'ল এইটো আছে অপশ্যন বি ইজ নহ'ল অপশ্যন চি ইজ নহয় অপশ্যন 3 and 4 ইজ কাৰেক্ট ঠিক আছে তথাপিও আমি বেলেগ চাই লওঁ যোনটো মেডিটেৰিয়ান ৰিজন আছে ছামাৰ ৰিচিভড মোৰ ৰেইন মেডিটেৰিয়ান ছিজনত কি আছে ছামাৰ ৰিচিভ মোৰ ৰেইন বুলি কৈছে যোনটো আমাৰ শুদ্ধ নহয় মানে ঠিক আছে আমাৰ যোনটো মেডিটেৰিয়ান ছিজনত উইণ্টাৰ ৰিচিভছ মোৰ ৰেইন ঠিক আছে যোনটো আমাৰ উইণ্টাৰ আছে উইণ্টাৰহে বেছিকৈ ৰেইন হয় এই আমাৰ মেডিটেৰিয়ান ৰিজনত ঠিক আছে আৰু যোনটো চাইনা টাইপ ক্লাইমেটত কি হয় চাইনা টাইপ ক্লাইমেটত মানে বেছিভাগ মানে কি হয় ৰেইনফল অকাৰ্ড গোটেই মানে বছৰতে বৰষুণ মানে হৈয়ে থাকে তাৰপিছত এইটো শুদ্ধ হয় তাৰপাছত যোনটো ষ্টেটমেণ্ট 4 কি কৈছে দ্য ট্ৰপিকেল হাইলেণ্ডছ এক্সিবিট দ্য ভাৰ্টিকেল জনেশ্যন অফ দ্য ডিফাৰেণ্ট ক্লাইমেটছ ঠিক আছে এইটো মানে যোনটো আমাৰ ট্ৰপিকেল হাইলেণ্ডছ আছে তাত মানে ঢেৰ জোন আছে কৈছে বুলি আৰু যোনটো মানে শুদ্ধ হয় ঠিক আছে আৰু ট্ৰপিকেল হাইলেণ্ডছ মানে 30 ডিগ্ৰী লেটিটিউডতে বেছিকৈ পৰে মানে আৰু ইয়াত মানে ভেৰিয়াছ টাইপছ অফ ভেজিটেশ্যন পোৱা যায় যোনটো শুদ্ধ হয় তাৰপিছত নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ৱেডাৰ কণ্ডিশ্যন ইজ ইণ্ডিকেটেড বাই এ ছাডেন ফল অফ বেৰমিটাৰ ৰিডিং আচ্ছা ইয়াত কৈছে যে বেৰমিটাৰ ৰিডিংটো যদি ছাডেন ফল হৈ যায় বেৰমিটাৰে কি কৰে গম পাইছোঁ এটমছফেৰিক প্ৰেছাৰ জোখে হয়নে আমাৰ এখন যদি পৃথিৱী হয় তেতিয়া ইয়াত মানে বিভিন্ন এটমছফেয়াৰ আগুৰি আছে গম পাইছে ট্ৰপছফেয়াৰ আছে ষ্ট্ৰেটছফেয়াৰ আছে মেজছফেয়াৰ আছে এক্সছফেয়াৰ আছে তেনেধৰণৰ মানে আমাৰ এটমছফেয়াৰ আছে আৰু এই এটমছফেয়াৰে আমাক চব বস্তুটো প্ৰেছাৰটো দিবই ন এইটো আমাৰ এটমছফেয়াৰিক প্ৰেছাৰ এটা বনে মানে ঠিক আছে এই যেতিয়া কি হয় আৰু বেৰমিটাৰে কি কৰে এই এটমছফেয়াৰিক প্ৰেছাৰ ৰিডিং কৰে ঠিক আছে এইটো বোলে ছাডেনলি ফল হৈ গ'ল তাৰমানে কি বুজাব তো সেইটো কি বুজাব আমি এটমছফেয়াৰিক প্ৰেছাৰ মানে ফল হ'ল বুলি ক'লে মানে কি বনিব সেইটো আচলতে ল' প্ৰেছাৰ জ'ন বনিব ল' প্ৰেছাৰ হৈ যোৱাৰ লগে লগে যেতিয়া প্ৰেছাৰ হাই হয় তো এটমছফেয়াৰিক প্ৰেছাৰটো বেছি হ'ব যেতিয়া ল' হ'ব প্ৰেছাৰটো মানে এটমছফেয়াৰিক প্ৰেছাৰটো কম হ'ব নাই তো সেইটো ল' প্ৰেছাৰ জ'ন বনিব আৰু ল' প্ৰেছাৰ জ'ন কেতিয়া বনে যেতিয়া আমাৰ ক্লাউডি ৰেইনি আৰু ষ্ট্ৰমি ৱেডাৰ হয় তেতিয়া মানে বনে তো গতিকে কাম ৱেডাৰ নহয় ক'ল্ড এণ্ড ড্ৰাই ৱেডাৰ নহয় হট এণ্ড ছানি ৱেডাৰ নহয় তেতিয়া এইটো ষ্ট্ৰমি ৱেডাৰ হ'ব এইটো অপশ্যন 1 ইজ কাৰেক্ট নেক্সট কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য ৰ'ৰ ফৰ্টিছটো কি হয় 40 ডিগ্ৰী লেটিটিউডত বয় হ'ল ঠিক আছে আৰু ৰ'ৰ ফৰ্টিছ কি হয় আচলতে ইয়াত অপশ্যনৰ সহায়ত বুজাই দিম এইটো অপশ্যন কিমান হ'ব এইটো 1 2 3 4 দে ব্ল' আনইণ্টাৰপ্টেড ইন দ্য নৰ্দাৰ্ণ এণ্ড ছাউদাৰ্ণ হেমিস্ফিয়াৰ তো এইটো কৈছে যে নৰ্দাৰ্ণ আৰু ছাউদাৰ্ণ হেমিস্ফিয়াৰত মানে আনইণ্টাৰপ্টেডলি বয় বুলি কৈছে যোনটো শুদ্ধ নহয় যিহেতু আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আমি গম পাইছোঁৱে এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত বেছিভাগ মানে লেণ্ড মাছ আছে ঠিক আছে আৰু এইটো বেছিভাগ অ'চেনে আগুৰি আছে ছাউদাৰ্ণ হেমিস্ফিয়াৰত গতিকে উইণ্ড পেটাৰ্ণ অলপ বেলেগ হ'ব গতিকে ৰ'ৰিং ফৰ্টিছ মানে ইয়াত যেনেদৰে পাব নৰ্দাৰ্ণত ছাউদাৰ্ণ তেনেদৰে নপ'ব নহয় গতিকে অপশ্যন 1 ইজ মানে ইনকাৰেক্ট ঠিক আছে
তাৰপিছত হৈ গ'ল দে ব্ল' উইথ আ গ্ৰেট ষ্ট্ৰেংথ এণ্ড কনচিষ্টেঞ্চি। সেইটো শুদ্ধ হয়। আমি প্ৰথমতে এলিমিনেট কৰি চাওঁ, যদি 1টো যদি ইনকাৰেক্ট হ'ল তেতিয়াহ'লে ইয়াততো 1টো 3টাতে আছে অপশ্যনত, গতিকে গোটেই 3টাই গ'লেই এলিমিনেট হ'লেই, গতিকে বি ইজ কাৰেক্ট। বাকীকেইটা নাজানিলেও আপোনালোকে কৰিব পাৰিব আৰু এইখিনি সুবিধা আপোনালোকক দিবই মানে পৰীক্ষাত, ঠিক আছে। তো নেক্সটটো চাই লওঁ, এই যোনটো ৰ'ৰিং ফৰ্টিছ হয়, এই ৰ'ৰিং ফৰ্টিছটোক মানে বহুত ষ্ট্ৰেংথ আৰু কনচিষ্টেঞ্চি আছে, এইটো শুদ্ধ হয়, ঠিক আছে। দেয়াৰ ডাইৰেকশ্যন জেনেৰেলি ফ্ৰম নৰ্থ ৱেষ্ট টু ইষ্ট ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ, ঠিক আছে। এই ৰ'ৰিং ফৰ্টিছটো মানে এই নৰ্থ ৱেষ্ট টু ইষ্ট হয়, ইন দ্য চাউথাৰ্ণ হেমিস্ফিয়াৰ হয়, ঠিক আছে। এইটো শুদ্ধ। অপশ্যন 3 ইজ কাৰেক্ট। তাৰপিছত নেক্সটটো হৈছে অভাৰকাষ্ট স্কাইজ, ৰেইন এণ্ড ৰ' ৱেডাৰ আৰ জেনেৰেলি এছ'চিয়েটেড উইথ দেম। এইটো শুদ্ধ হয়, ঠিক আছে। যোনটো আমাৰ ৰ'ৰিং ফৰ্টিছ হয়, এইটো কি হয়, এইটো অভাৰকাষ্ট স্কাইজ থাকে, ৰেইন আৰু ৰ' ৱেডাৰ থাকে, ঠিক আছে। আৰু জেনেৰেলি এছ'চিয়েটেড উইথ দেম হৈ থাকে, এইকেইটাৰ লগত এছ'চিয়েটেড থাকে। অভাৰকাষ্ট স্কাই থাকিব, ৰেইন থাকিব আৰু ৰ' ৱেডাৰ থাকিব, গতিকে অপশ্যন বি ইজ কাৰেক্ট। আমি এই অপশ্যন 1টো চাই কিনে গম পাইছোঁ মানে, ঠিক আছে। এটা মানে সুবিধা কৰি দিবই ইমানখিনি আপোনালোকে এলিমিনেট কৰিব পৰাকৈ। গতিকে এইখিনি আছিল আমাৰ ভিডিঅ'টোৰ আজি PUAQ ক্লাইমেটলজিৰ। গতিকে যদি আপোনালোকে কিবা বুজি নাই পোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, বুজি নাই পোৱা বুলি কমেণ্ট কৰি দিব। আৰু নেক্সট এনেকৈ আমি বাকীখিনি পাৰ্টো আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।